হালমাৰি পদুমনিত আহিছোঁ। ইয়াত চেমচাঙৰ ছিংগল ড'ৰ ইনভাৰ্টাৰ মডেল ফ্ৰিজ এটা চেক কৰিবলৈ। ইয়াৰ প্ৰব্লেমটো কি হৈছে, এটা ছুইচ দি থৈছোঁ। ছুইচ দিয়াৰ পিছত ফ্ৰিজটো অন হৈছে, লাইটটো জ্বলি আছে। ইয়াৰ প্ৰব্লেমটো এতিয়া বেক চাইডে গৈ চাওঁ কি হৈছে। কম্প্ৰেচাৰটো চলিছে। ইয়াতে পাইপটো পচি গৈছে, পচি ডিছচাৰ্জৰ যোনটো ডায়াৰৰ পাইপ মামৰ খাই পচি গ'ল। পচাৰ পিছত ইয়াত গেছটোতো লিকেজ হৈ গৈছে। ইয়াক এতিয়া আমি প্ৰথমে ইয়াক কৰি ভেকুম কৰি কৰাৰ পিছত ইয়াত গেছ ৰিফিলিং কৰিম। এতিয়া এইটো R600 গেছৰ হয়। R600 গেছৰ গেছ চাৰ্জিংটো আপোনালোকক দেখাম, প্ৰপাৰ গেছ চাৰ্জিং কেনেকৈ কৰিব লগা হয়। ইয়াক এতিয়া আমি প্ৰথম ফ্লাছিংটো কৰি ল'ম। ইনভাৰ্টাৰ কম্প্ৰেচাৰ হয়তো আকৌ নহ'লে 2 মিনিট পৰা 3 মিনিট ৰখিব লাগিব। কম্প্ৰেচাৰটো আমি প্ৰথমে ফ্লাছিং কৰি ল'ম। কম্প্ৰেচাৰ ক্লিয়াৰ আছে। এতিয়া ফ্ৰিজটো অফ কৰি ল'ম। হেল্ল', গম পাওঁ এইটো ইনকামিং শেষ হৈছে, কৰিমতো। ইমান ৰিচাৰ্জ বঢ়াই দিছে, দুটা মোবাইল ৰিচাৰ্জ কৰিবলৈ চিন্তা কৰিব লগা হৈছে। জিঅ'ফোন নাই, চিজ পেপাৰটো দে মোক। হৈ যাব, পিছত ধৰিবি। ইয়াৰ প্ৰথম ফুল ক্লিয়াৰ কৰি লওঁ। Nah, itu dah. Ini apa sama mau jorong kati pula dulu, kati pula bisa ya tolong kopar pipe, logam 1/4 pipe. কিবা ক'লে কম্প্ৰেচাৰ বেয়া আছে যে ঠিক আছে। হেল্ল', Abi dah, kita lagi. Abi dah ya. Kita tolak ni.
চাইডটো দে ক'ত আছ হা কোনটা নাই চাহখনে চানা তলি অলিষ্টু গ্যাস ল গ্যাস ল ঠিক আছে হ্যালো ঠিক আছে চানা বিলা লৈ লৈছো ডাইরেক্ট গুড়িটা গিয়া পাছে চানা বিলা লৈ ব্যাক সাইডটা দেখো এই আনে আকৌ ঠিক আছে প্লেট ক্লিয়ার করো ঠিক আছে কেপলাইটো ভাঙি আছিলে ন গেছ মাৰি কেপলাই ক্লিয়াৰ কৰিব লাগিব বাৰু তিতা কাপোৰ এখন দিয়কচোন ভালকৈ বন্ধ কৰ শিকাই কৰি দিয়ে নহয় এতিয়া মই গেছ দি কেপলাই এইটো ক্লিয়াৰ কৰি আছোঁ মচুৰটো শেষ হ'ল কেপলাই ক্লিয়াৰ হৈ গৈছে গেছ মাৰি আপোনাৰ এইটো পাইপটো ভাঙি আছিলে যেন ভাঙি থকাৰ কাৰণে এতিয়া কেপলাই পাইপডাল মই এইখিনিৰ পৰা গেছ দি ইয়াত ঝালাই মাৰিলোঁ ইয়াত লিক আছে নেকি লিক চালোঁ তাৰপিছত এই পাতৰ পাইপডাল ক্লিয়াৰ কৰা হ'ল ইয়াত যদি কেপলাই জাম হৈ থাকে তেতিয়া আপোনাৰ গেছ মৰাৰ পিছতো প্ৰব্লেম দিব সেইটো কাৰণে যাতে মোৰ নেক্সট প্ৰব্লেম নিদিয়ে মই সেইটো কাৰণে ইয়াত গেছ মাৰি ক্লিয়াৰ কৰিলোঁ ইয়াক ক্লিয়াৰ কৰা যোনটো গেছ আছে আপোনাৰ 600 আছে 600 মাৰি ক্লিয়াৰ কৰিব লাগিব সেইটো কাৰণে গেছটো মাৰিলোঁ এতিয়া আপোনাৰ এইটো পাইপ খোলা থৈ গেছ মাৰি লাভ নাই ন মই ভেকুম কৰাই নাই এতিয়া তাৰপিছত নেক্সটত যাম ভেকুম প্ৰপাৰ ভেকুম হোৱাৰ পিছতে আপোনাৰ ফ্ৰিজত গেছ দিম এটা গ্যাস নিয়াব লাগিব গেছটো লাগিব গেছ নাই ওলাই যাব
চব ওলাই গ'ল এতিয়া মই এইটো গেছটো মাৰিলোঁ যে মাৰি লিকটো চাইছোঁ তোমাৰ পাইপ ফিনাল বটল লিক হৈছে নেকি আৰু মোৰ এই পাতল পাইপডাল ক্লিয়াৰ আছে এনেই এইটো পাইপ হয় কেপেলাৰী পাইপ ইয়াৰ গৈ গেছটো অহাৰ পিছত গেছ ফিল্টাৰ হোৱাৰ পিছতে গৈ ভিতৰত কুলিং কৰে কেপেলাৰী ক্লিয়াৰ নাথাকিলে তোমাৰ যিমানে যি কৰিলেও লাভ নাই এখন বড়োৰ পৰা ভেকুম মেচিনত লগাবি ন এইটো ফ্ৰিজটো চলাব লাগিব ইয়াৰ পৰা লগাই দিবি গিজাৰে পইণ্ট আছে গিজাৰে পইণ্ট আছে আছে ওচৰত তেতিয়া মই ফ্ৰিজটো ইয়াতে চলাই থৈ যাব পাৰিম বন্ধ নকৰিলে হ'ব এতিয়া আমি ভেকুমত বহাইছোঁ মেচিনটো 15 মিনিটমান ইয়াক ভেকুম কৰিম ভেকুম কৰাৰ পিছত গেছটো ভাল খোলা আছে এখন যেতিয়া ফিল্টাৰ লগোৱা হ'ল সেইটো চব ঢালাই কৰা হৈ গৈছে এতিয়া ইয়াক আমি ভেকুমত বহাই দিছোঁ ভেকুমটো কৰাৰ পিছতে ইয়াক বাকী হেৰিখিনি কৰা হ'ব গোটেই ভেকুমটো বহোৱা হৈছে ভেকুম বেক প্ৰেছাৰ জিৰ'লৈ যাব লাগিব ভেকুমত জিৰ' যোৱাৰ পিছতে ইয়াত আমি হেৰি কৰিম ভেকুমটো হৈ লওক ভেকুমটো কমপ্লিট হৈছেগৈ হোৱাৰ পিছত ইয়াক এতিয়া আমি ভেকুমটো অফ কৰিম বন্ধ কৰিলে পাইপ ফুল তাৰপিছত গেছটো দি মেচিনটো অন কৰিম গেছৰ হাৱাটো এৰি দিম এৰাৰ পিছতে মেচিনত গেছ দিম বতাহটো এৰি দিলোঁ গেছটো দিয়াত লিকুইডটো গৈছে ফ্ৰিজটো অন কৰি দিম গেছ দিলোঁ গেছ দিয়াৰ পিছত লিকেজখিনি চেক কৰিম গেছটো দিয়া হ'ল এতিয়া কম্প্ৰেছাৰ ষ্টাৰ্ট লোৱাৰ পিছত ইয়াৰ বেক প্ৰেছাৰটো চাম চোৱাৰ পিছত ইয়াৰ প্ৰথমে আমাক কৈছে গেছ দিয়াৰ পিছত আমি লিকটো চেক কৰিম আপুনি টৰ্চটো মাৰকচোন মোবাইলত
এইটো পানীটো জমা হৈ যায় লিক নাই চাওঁ এখন খুলি পিনে এবাৰ ধৰি ল'ব লাগিব দেই তাত লিকটো নাই লিকটো চেক কৰা হৈ গ'ল লিক নাই নকৰে এতিয়া এই মেচিনটো চুইচ দিয়া 3 মিনিট পিছতে ষ্টাৰ্ট ল'ব কম্প্ৰেছৰটো ষ্টাৰ্ট লোৱাৰ পিছত কুলিংটো চেক কৰিম অ সুমন সুমন ঐ বাকি সব তো ঠিক অ আছে সুমন অ সুমন তুই বকনিটা কাটিলে না একদম গেছ মাৰিছোঁ গেছ মৰাৰ পিছত এতিয়া মেচিনক ৰানিং কৰি দিছোঁ ফ্ৰিজটো চলি আছে পাচিং আছে ন চলাইছে এতিয়া 10 মিনিটমান চলক চলাৰ পিছতে ইয়াক চেক কৰিম ঠিকে দেখাইছে 10 মিনিটমান চলাৰ পিছত কুলিংটো চেক কৰিম বডি হিটটো ঠিকে আছে দুই চাইডে ইয়াৰ এতিয়া কুলিংটো চেক কৰিম কুলিংটো আহি আছে ফাৰ্ষ্ট লাইনিং আহি গ'ল মোটামুটি ইয়াক 10 মিনিট চলিব লাগিব গেছ চাৰ্জিঙৰ কামটো কমপ্লিট হৈ গৈছে ইয়াক মোটামুটি 15-20 মিনিট আৰু চলোৱাৰ পিছতে ইয়াক চিল মাৰিম মই ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিছিলে R600 গেছ ৰিফিলিং কৰা ফ্ৰিজৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ভিডিঅ'টো